গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এমআৰ ডেস্ক। আজি মই তোমালোকৰ লগত দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ তৃতীয়টো ক্লাছ আৰম্ভ কৰিম। তৃতীয়টো ক্লাছ পেজ নম্বৰ 18ৰ পৰা আৰম্ভ কৰিম। ৰাজ্যসমূহত কংগ্ৰেছ দলৰ ৰাজ্যসমূহত কংগ্ৰেছ দলৰ সমান আধিপত্য, ইয়াৰ পৰা আৰম্ভ কৰিম। যেহেতু পাঠটো বহুত দীঘল, গতিকে মই ভাগ হিচাপে ক্লাছ ৱাইজ ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 হিচাপে ভাগ কৰি লৈছোঁ। তো তোমালোকে পাঠটো বুজি পোৱাৰ কাৰণে তোমালোকৰ কিতাপটো সন্মুখত লৈ বহা, তেতিয়া তোমালোকে বুজি পোৱাত সহায় হ'ব। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই দিবা, যাতে মই ভিডিঅ'বোৰ ইউটিউবত দিয়াৰ লগে লগে সকলোৰে আগত তোমালোকে নটিফিকেশ্যনবোৰ পাই থাকা। তো বলা আমি পাঠটি আলোচনা কৰোঁ। ৰাজ্যসমূহত কংগ্ৰেছ দলৰ সমান আধিপত্য, অৰ্থাৎ ৰাজ্যসমূহত কেন্দ্ৰীয় পৰ্যায়ত অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়তো কংগ্ৰেছ দলৰ আধিপত্য আছিলেই, কিন্তু ৰাজ্যসমূহত কিন্তু তেওঁলোকৰ সকলো ৰাজ্যতে সমান আধিপত্য, সমান প্ৰভুত্ব নাছিল। সেই বিষয়ে এইখিনিত আলোচনা কৰিছে। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে লোকসভাৰ তুলনাত ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনত বিৰোধী দলসমূহৰ সফলতা অধিক আছিল। অৰ্থাৎ বিৰোধী ৰাজনৈতিক দলবিলাকে কিছুমান বিশেষ ৰাজ্যত প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই কথাটোৱে ইয়াকে প্ৰমাণ কৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো ৰাজ্যতে সমান আধিপত্য নাছিল। কৈছে যে লোকসভাৰ তুলনাত অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ তুলনাত ৰাজ্য চৰকাৰবোৰৰ ক্ষেত্ৰত কংগ্ৰেছে কিন্তু সকলো ৰাজ্যতে সমান আধিপত্য দেখুৱাবলৈ সক্ষম হোৱা নাছিল। কাৰণ ৰাজ্যবোৰত কিছুমান আঞ্চলিক দল আছিল আৰু কিছু ৰাজ্যত আঞ্চলিক দলবোৰৰ প্ৰভুত্ব বেছি আছিল। তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল, যাৰ কাৰণে নেকি সকলো ৰাজ্যতে কংগ্ৰেছে সমান আধিপত্য দেখুৱাব পৰা নাছিল। সকলো ৰাজ্যতে কংগ্ৰেছে তেওঁলোকৰ একচেটিয়া দপদপনি বাহাল ৰাখিবলৈ সক্ষম হোৱা নাছিল। এই কথাও ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে বিৰোধী ৰাজনৈতিক দলসমূহে 1952, 57 আৰু 62 চনৰ নিৰ্বাচনত দেশৰ বিধানসভাসমূহৰ সৰ্বমুঠ আসনৰ 32%, 35% আৰু 40% আসন লাভ কৰিছিল। কৈছে যে যেতিয়া প্ৰথম, দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন হৈছিল, প্ৰথম নিৰ্বাচনত 32%, দ্বিতীয় নিৰ্বাচনত 35% আৰু 62 অৰ্থাৎ তৃতীয় সাধাৰণ নিৰ্বাচনত তেওঁলোকে কি কৰিছিল 40% আসন লাভ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ বিৰোধী দলবোৰে, কংগ্ৰেছ দলে নহয়। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেন্দ্ৰত একক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পাছতো ৰাজ্যসমূহত সম আধিপত্য প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ বহুবোৰ কাৰণ আছে। যে কেন্দ্ৰত অৰ্থাৎ সৰ্বভাৰতীয় চৰকাৰ গঠন কৰাত কংগ্ৰেছ দলে যেনেকৈ আধিপত্য বিস্তাৰ কৰি আহিছিল, কিন্তু ৰাজ্যসমূহত তেওঁলোকৰ সেই প্ৰথাত অৰ্থাৎ তেওঁলোকৰ ৰাজ্যবোৰত তেওঁলোকে যে একচেটিয়াভাৱে চৰকাৰ গঠন কৰিব পৰা নাছিল, সেইটোৰ কেইটামান কাৰণ আছে। তাৰ ভিতৰত অন্যতম কাৰণ হ'ল দক্ষিণ ভাৰতত কেইবাখনো ৰাজ্যত, বিশেষকৈ তামিলনাডুত 20 শতিকাৰ আৰম্ভণিৰ পৰা উত্তৰ ভাৰত তথা ব্ৰাহ্মণ বিৰোধী প্ৰৱণতা অত্যন্ত শক্তিশালী আছিল। কেইবাটাও কাৰণ আছিল। তাৰ এটা কাৰণ আছিল যে দক্ষিণ ভাৰতত অৰ্থাৎ তামিলনাডু, কেৰালাৰ ফালে, বিশেষকৈ তামিলনাডুত ব্ৰাহ্মণ বিৰোধী তেওঁলোকৰ এটা প্ৰৱণতা আছিল। তেওঁলোকৰ ব্ৰাহ্মণসকলৰ বিৰোধী এটা ঢৌ আছিল। এই বিষয়ে আঞ্চলিক প্ৰত্যাশা শীৰ্ষক অধ্যায়ত পিছত এটা অধ্যায়ত আছে। সেই অধ্যায়ত পাঠটোত, সেই চেপ্টাৰটোত তোমালোকে বিশেষভাৱে পঢ়িব পাৰিবা। তামিলনাডুত 1930ৰ দশকতে পেৰিয়াৰৰ নেতৃত্বত দ্ৰাবিড় আন্দোলনৰ সক্ৰিয় হৈ উঠিছিল। সেই সময়ত দ্ৰাবিড়সকলৰ মানুহবোৰে এটা দ্ৰাবিড় আন্দোলন গঠন কৰিছিল, নেতৃত্ব বহন কৰিছিল পেৰিয়াৰে। 1946 চনত পেৰিয়াৰ আৰু আন্না ডুবাইয়ে লগ লাগি দ্ৰাবিড় কাজাগাম নামৰ এক ৰাজনৈতিক সংগঠন জন্ম দিছিল। বৰ্তমান তামিলনাডুৰ ৰাজনীতিত আধিপত্য চলাই থকা DMK, তোমালোকে পাবা নিউজবোৰ দেখিলে, ইলেকশ্যনৰ নিউজবোৰ তাত পাবা DMK আৰু AIADMK দলৰ মূল এই দ্ৰাবিড় কাজাগাম। সেই দ্ৰাবিড় কাজাগাম দলৰ পৰাই পিছত এই দলবোৰৰ সৃষ্টি হৈছিল।
1949 চনত দ্ৰাবিড়া কাজাগামৰ বিভাজন ঘটাই আন্না ডুবাইয়ে গঠন কৰা ডিএমকে দলে 1952 চনৰ নিৰ্বাচনত নিজাকৈ অংশগ্ৰহণ কৰা নাছিল, কিন্তু এই নিৰ্বাচনত ৰাজ্য বিধানসভাৰ 30 জন সদস্যৰ নিৰ্বাচিত হোৱাত এই দলৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। কৈছে যে 1949 চনত দ্ৰাবিড়া কাজাগামৰ বিভাজন ঘটাই কি কৰিছিল ডিএমকে দল গঠন কৰা হৈছিল আৰু 1952 চনৰ যিটো নিৰ্বাচন আছিল প্ৰথম নিৰ্বাচন, সেই নিৰ্বাচনত কিন্তু এই দলে অংশগ্ৰহণ কৰা নাছিল, তেওঁলোকে প্ৰতিনিধিত্ব কৰা নাছিল, কিন্তু সমৰ্থন কৰা হৈছিল। আৰু সেই সমৰ্থনত এই দলৰ সমৰ্থনত 30 জন সদস্য সেই সময়ত কি কৰিছিল নিৰ্বাচনত জয়ী হৈছিল। 1957 আৰু 62 চনৰ নিৰ্বাচনত এই দলে অংশগ্ৰহণ কৰিছিল। তাৰ পিছৰ যি দুটা নিৰ্বাচন আছিল তাত এওঁলোকে অংশগ্ৰহণ কৰিছিল। 1962 চনৰ নিৰ্বাচনত ডিএমকে দলে বিধানসভাৰ 50খন আসন আৰু লোকসভাৰ 7খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। বিধানসভা মানে ৰাজ্যসভাৰ, তেওঁলোকৰ তামিলনাডুৰ যিটো ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁলোকে 50খন আসন লাভ কৰিছিল আৰু যিটো মানে লোকসভা কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ যিটো লোকসভা, সেই লোকসভাত তেওঁলোকে 7খন আসন লাভ কৰিছিল। এই দ্বাৰা অব্যাহত ৰাখি ডিএমকে দলে 1967 চনত ৰাজ্যৰ বিধানসভাৰ মুঠ 234খন আসনৰ 138খন দখল কৰি আন্না ডুবাইৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। আৰু 1967 চনৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত তেওঁলোকে চৰকাৰ গঠন কৰিছিল। 234খন আসনৰ ভিতৰত 138খন আসনে তেওঁলোকে জয় হৈছিল। এই ৰাজ্যত পৰৱৰ্তী সময়তো কোনো কালে কংগ্ৰেছ দলে নিজৰ আধিপত্য বিস্তাৰ কৰিব পৰা নাই, আনকি বৰ্তমানলৈকেও তেওঁলোকে কংগ্ৰেছ দলে ইয়াত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিব পৰা নাই। ডিএমকে দলে তেওঁলোকৰ যিবোৰ আঞ্চলিক দল, সেই আঞ্চলিক দলে তাত এতিয়ালৈকে তেওঁলোকৰ প্ৰভুত্ব দেখুৱাই আছে। বিভিন্ন নিৰ্বাচনত তেওঁলোকে জয় হৈ আহিছে বা অন্য দল জয় হৈ আহিছে। অৰ্থাৎ এইবোৰ কাৰণতে কি হৈছিল, সকলোবোৰ ৰাজ্যত কংগ্ৰেছে সমান আধিপত্য দেখুৱাব পৰা নাছিল। দক্ষিণ ভাৰতৰ অন্য এখন ৰাজ্য কেৰালা 1957 চনতে কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰতি প্ৰত্যাহ্বান গঢ়ি তোলা সাম্যবাদী দলে এই নিৰ্বাচনত সাম্যবাদী দল বা কমিউনিষ্ট পাৰ্টীয়ে ৰাজ্যিক বিধানসভাৰ মুঠ 126খন আসনৰ ভিতৰত 60খন আসন দখল কৰে। আন 5খন নিৰ্দলীয় সদস্যৰ সমৰ্থনত আৰু EMS নাম্বুদ্ৰিপদৰ নেতৃত্বত বিশ্বত প্ৰথমবাৰৰ বাবে এক নিৰ্বাচিত সাম্যবাদী চৰকাৰ কেৰালাত গঠন হৈছিল, কিন্তু কংগ্ৰেছে তাতো পৰা নাছিল। কংগ্ৰেছৰ আধিপত্যৰ প্ৰতি জনোৱা এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে কংগ্ৰেছ দলে সংৰক্ষণশীল শক্তিৰ লগ লাগি সাম্যবাদী দলৰ চৰকাৰৰ বিৰুদ্ধে মুক্তিৰ আন্দোলন লিবাৰেশ্যন ষ্ট্ৰাগল গঢ়ি তোলে। অৱশ্যে অৱশেষত কেন্দ্ৰৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে 1959 চনত সংবিধানৰ 356 নং অনুচ্ছেদ বলবৎ কৰি কেৰালাৰ সাম্যবাদী চৰকাৰক বৰ্খাস্ত কৰে। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত ই এক বিতৰ্কিত পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ল। অৰ্থাৎ যেতিয়া দেখিছে যে কংগ্ৰেছ দলে যে কেৰালাত তেওঁলোকৰ যি মানে সাম্যবাদী চৰকাৰ তেওঁলোকক ওফৰাব পৰা নাযায়, গতিকে তেওঁলোকে 1956 চনত তেওঁলোকে 1959 চনত সংবিধানৰ 356 নং অনুচ্ছেদটো সংশোধন কৰি পেলাই এই দলটোক তেওঁলোকে কি কৰিছিল, এই দলৰ চৰকাৰক তেওঁলোকে বৰ্খাস্ত কৰিছিল আৰু এই এক অন্যায় আছিল। জম্মু কাশ্মীৰৰ ক্ষেত্ৰতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিশেষ আধিপত্য প্ৰতিষ্ঠা কৰিব পৰা নাছিল। অৰ্থাৎ জম্মু কাশ্মীৰ তাতো ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ প্ৰভুত্ব দেখুৱাব পৰা নাছিল। সংকট আৰু সন্ত্ৰাসজৰ্জৰ এই ৰাজ্যখনত নেশ্যনেল কনফাৰেন্স এতিয়াও আছে। কনফাৰেন্স দলেহে জনগণৰ প্ৰত্যাশাৰ প্ৰতিনিধি কৰিব পাৰিছিল, অৰ্থাৎ জনসাধাৰণক তেওঁলোকে আশ্বস্ত কৰিব পাৰিছিল আৰু যাৰ ফলত নেকি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। উত্তৰ পূব ভাৰততো স্বাধীনতা লাভৰ সময়ৰ পৰা কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষিত হৈ আহিছে। এই ক্ষেত্ৰত নগা বিদ্ৰোহৰ কথা আমি বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ। অসমতো স্বাধীনতা লাভৰ ঠিক আগতে 1945 চনত কেবিনেট মিছন গ্ৰুপ প্ৰস্তাৱক লৈ জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাদেশিক কংগ্ৰেছ সক্ৰিয় হৈ উঠিছিল। জাতীয় কংগ্ৰেছ মানে সৰ্বভাৰতীয় পৰ্যায়ৰ যি কংগ্ৰেছ সেইটো হ'ল জাতীয় কংগ্ৰেছ আৰু প্ৰাদেশিক কংগ্ৰেছ হ'ল ৰাজ্যত যিবোৰ কংগ্ৰেছৰ শাখা আছে সেইবোৰক প্ৰাদেশিক কংগ্ৰেছ বুলি কোৱা হয়। যেনে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ দল, তেনেকৈ যদিও প্ৰত্যেক ৰাজ্যতেই সমগ্ৰ ভাৰতে কংগ্ৰেছ দল আছে, কিন্তু প্ৰত্যেক ৰাজ্যতে একোটা তেওঁলোকৰ শাখা দল হয়, সেইবোৰক প্ৰাদেশিক দল বুলি কোৱা হয়।
অৱশ্যে দেশৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। যদিও অসমতো প্ৰদেশ কংগ্ৰেছে কেন্দ্ৰীয় জাতীয় কংগ্ৰেছৰ বিৰোধিতা কৰিছিল বিভিন্ন ইস্যু লৈ পেলাই, বিভিন্ন বিষয় লৈ পেলাই, তথাপিও কিন্তু অসমত জাতীয় কংগ্ৰেছে কি কৰিছিল, তিনিটা দশক পৰ্যন্ত, অৰ্থাৎ তিনিটা নিৰ্বাচনত, প্ৰথম তিনিটা নিৰ্বাচনতে 51, 52, 57 আৰু 62 নিৰ্বাচনত কংগ্ৰেছে প্ৰভুত্ব বিস্তাৰ কৰিছিল। অৰ্থাৎ কংগ্ৰেছ দলে অসমতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই কথা কৈ থোৱা সমীচীন হ'ব যে দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ দলৰ সম আধিপত্য নথকাৰ বাবে 1967 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান ঘটিছিল। 1957 চনৰ যিটো নিৰ্বাচন, 67 চনৰ যিটো নিৰ্বাচন হৈছিল, সমগ্ৰ ৰাজ্যতে সকলোবোৰ 28টা ৰাজ্য নাছিলে, বৰ্তমান 28টা ৰাজ্য। এই সকলো ৰাজ্যতে যিহেতু কংগ্ৰেছৰ সমান দপদপনি নাছিল, সমান ক্ষমতা নাছিল, সেইকাৰণে লাহে লাহে তেওঁলোকৰ যি কংগ্ৰেছ দলৰ যি একক দলৰ আধিপত্য, সেই আধিপত্যটো কমি আহিছিল। আজি ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে আঞ্চলিক দলসমূহ অত্যন্ত শক্তিশালী। তোমালোকে গমেই পোৱা, সকলো ৰাজ্যত আঞ্চলিক দল আছে। তামিলনাডুৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, অসম, পাঞ্জাৱ, জম্মু কাশ্মীৰ আদি ৰাজ্যবোৰতো আঞ্চলিক ৰাজনৈতিক দল অত্যন্ত শক্তিশালী। কংগ্ৰেছ দলৰ স্বাধীনতাৰ ঠিক পাছতেই বিভিন্ন ৰাজ্যত বিভিন্ন প্ৰশ্নত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হোৱা ব্যৰ্থতাৰ বাবে 1970 দশকৰ পৰা ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। কৈছে যে বিভিন্ন কাৰণত, বিভিন্ন ইস্যুত লৈ পেলাই যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছে সকলোৰে দাবীবোৰ, সকলোৰে মন জয় কৰিব পৰা নাই। তেওঁলোকৰো কিছুমান কি আছে, ভুল আছিল, কিছুমান প্ৰশ্নৰ সন্মুখীন হৈছিল, আৰু সেইবোৰৰ কাৰণতে লাহে লাহে ৰাজ্যবোৰত কি হৈছে, কংগ্ৰেছ দলৰ যি আধিপত্যবোৰ কমি আহিছে। আৰু সৰ্বভাৰতীয় পৰ্যায়তো 70 দশকৰ পৰা আঞ্চলিক ৰাজনৈতিক দলে কি কৰিছে, মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে। সমন্বয়ৰ মঞ্চ কংগ্ৰেছৰ দল। সমন্বয় মানে সকলোকে একেলগে লৈ পেলাই চলাৰ যি নীতি, সকলোকে সন্তুষ্ট কৰি, সকলোকে গুৰুত্ব প্ৰদান কৰি, সকলোকে সমমৰ্যাদা প্ৰদান কৰি, সকলোৰে মাজত সমন্বয়ৰ বোধ সৃষ্টি কৰি পেলাই দল গঠন কৰা বা দল চলাই নিয়া এটা দল হ'ল কংগ্ৰেছ দল। সেইকাৰণে কৈছে সমন্বয়ৰ মঞ্চ কংগ্ৰেছ। কোৱালিশ্যনেল নেচাৰ অফ কংগ্ৰেছ। প্ৰখ্যাত ৰাজনীতি বিজ্ঞানী ৰজনী কোঠাৰীয়ে কংগ্ৰেছ দলক কংগ্ৰেছ ব্যৱস্থা, কংগ্ৰেছ ছিষ্টেমছ আখ্যা দিছিল। ইয়াৰ অৰ্থ ব্যাখ্যা কৰি তেওঁ কৈছে যে জাতীয় কংগ্ৰেছত স্বাধীনতা আন্দোলনৰ সময়ৰ পৰাই বিভিন্ন মতাদৰ্শ, ভাষাগোষ্ঠী তথা অঞ্চলৰ প্ৰতিনিধিত্ব আছিল। কৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছত স্বাধীনতাৰ আন্দোলনৰ সময়ৰ পৰাই, অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অঞ্চলৰ, সকলো জাতিৰ, সকলো জনগোষ্ঠীৰ মানুহে ইয়াত প্ৰতিনিধি হিচাপে আছিল। অৰ্থাৎ সকলো দলৰে কেণ্ডিডেট ইয়াত আছিল, সদস্য আছিল। ইয়াৰ চৰিত্ৰ এক বৃহৎ ছাতিৰ দৰে, যি সকলোকে সুৰক্ষা প্ৰদান কৰি সকলোকে সুৰক্ষা প্ৰদান কৰিব। অৰ্থাৎ কৈছে যে কংগ্ৰেছ দলটো এটা ছাতিৰ সদৃশ আছিল। ছাতিয়ে যেনেকৈ গোটেই শৰীৰটোকে কি কৰে, বৰষুণৰ পৰা বা ৰ'দৰ পৰা ৰক্ষা দিয়ে, ঠিক তেনেদৰে কংগ্ৰেছ দলটোৱে সকলো জাতি, বৰ্ণ, গোষ্ঠী মানুহক, অঞ্চলৰ মানুহক কি কৰিছিল, সম অধিকাৰ দিছিল, সকলোকে সুৰক্ষা প্ৰদান কৰিছিল, যাক ইংৰাজীত কোৱা হয় আমব্ৰেলা অৰ্গেনাইজেশ্যন। স্বাধীনতাৰ পৰৱৰ্তী কালত, বিশেষকৈ 1967 চনৰ পৰ্যন্ত কংগ্ৰেছৰ এই চৰিত্ৰ বৰ্তি আছিল। অৰ্থাৎ 1967 চনলৈকে কংগ্ৰেছ দলৰ মাজত এই চৰিত্ৰটো আছিল। অৰ্থাৎ তেওঁলোকে সকলোকে সমান গুৰুত্ব দিছিল, তেওঁলোকৰ মাজত বিভেদ ৰখা নাছিল, সকলোকে সমান অধিকাৰ, সম মৰ্যাদা, সকলোৰে মাজত সমন্বয়ৰ সৃষ্টি কৰিছিল। কংগ্ৰেছ দলত যিদৰে চৰ্দাৰ পেটেলৰ দৰে সামন্তীয় শ্ৰেণীৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা আৰু সংৰক্ষণশীলতাৰ নীতিত বিশ্বাস কৰা নেতা আছিল, ঠিক তেনেদৰে সমাজবাদী দৃষ্টিভংগীত বিশ্বাসী জৱাহৰলাল নেহৰুৰ দৰে নেতাও আছিল। অৰ্থাৎ ইয়াত সকলো পৰ্যায়ৰ, সকলো মতাদৰ্শৰ, সকলো ৰকমৰ দৃষ্টিভংগীৰ মানুহ কংগ্ৰেছ দলত আছিল, আৰু সেইকাৰণে সকলো শ্ৰেণীৰ মানুহে কংগ্ৰেছক আঁকোৱালি ল'বলৈ সক্ষম হৈছিল। যে কংগ্ৰেছৰ ভিতৰতে কংগ্ৰেছ চৰকাৰৰ নীতিৰ বিৰোধিতা কৰা শক্তিও আছিল।
কৈছে সাধাৰণতে দেখা যায় যে কোনো এটা দলৰ সদস্যসকলে সেই দলে কৰা দেশ বিৰোধী কাম বা সেই দলে কৰা চৰকাৰ জনসাধাৰণৰ বিৰোধী কামৰ সমালোচনা কৰা দেখা নাযায়। কিন্তু কংগ্ৰেছ এনে এটা দল আছিল যিটো দলে নেকি দলৰ সদস্যসকলে যদি দলে জনসাধাৰণৰ পৰিপন্থী স্বাৰ্থৰ পৰিপন্থী কোনো কাম কৰে তেন্তে কংগ্ৰেছ দলৰ সদস্য হৈও তেওঁলোকে তাত মাত মাতিছিল, সমালোচনা কৰিছিল। ভাৰতবৰ্ষৰ বহুবোৰ বিৰোধী নেতাইও কংগ্ৰেছৰ ভিতৰত থকা মতাদৰ্শ সম্পন্ন নেতাৰ জৰিয়তে কংগ্ৰেছ দল বা চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ এনেদৰে কি কৈছিল, বহু নেতাই কিছু কংগ্ৰেছৰ দলৰ ভিতৰত থাকি পেলাইও দলৰ সদস্যসকলৰ সহযোগত তেওঁলোকে কংগ্ৰেছ দলৰ বিভিন্ন কাম কাজক তেওঁলোকে সমালোচনা কৰিছিল, যাৰ বাবে চৰকাৰে জনসাধাৰণৰ কাম কৰিবলৈ বাধ্য হৈছিল। কংগ্ৰেছ দলে সমাজৰ সকলো বৰ্ণৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ কংগ্ৰেছ দল এটা সমন্বয়ৰ মঞ্চ আছিল, যিহেতু সেইকাৰণে তেওঁলোকে কি কৰিছিল, সকলো শ্ৰেণীৰ দুখীয়া, ধনী, শিল্পপতি, উদ্যোগপতি, কৃষি, শ্ৰমিক সকলোৰে যিবোৰ মানে স্বাৰ্থ, সেই স্বাৰ্থক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিল। এই দলটোত যিদৰে উদ্যোগপতিসকলৰ মানে উদ্যোগপতিসকল জানাই, যিসকলে কোম্পানী চলায়, উদ্যোগপতি প্ৰতিনিধিত্ব আছিল, ঠিক সেইদৰে শ্ৰমিক কৃষকৰো প্ৰতিনিধিত্ব আছিল। অৰ্থাৎ কংগ্ৰেছ দলক যেনেকৈ মানে মুকেশ আম্বানী, ধীৰুভাই আম্বানী, টাটা এইবোৰ যিবোৰ কোম্পানী আছে, কোম্পানীৰ যিবোৰ কোম্পানীৰ মালিকসকল যেনেকৈ এই দলত আছিল, সেইদৰে কৃষি কৰা মানুহো আছিল, কাম বন কৰা মানুহো এই কংগ্ৰেছ দলত আছিল। অনুসূচিত জাতি জনজাতিৰ লোকে প্ৰতিনিধিত্ব লাভ কৰাৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব লাভ কৰিছিল। আৰু কংগ্ৰেছ দলত অনুসূচিত জাতি জনজাতি, পিছপৰা লোক, তেনেকৈ তোমাৰ সংখ্যালঘু, ধৰ্মীয় মানুহ, সকলো শ্ৰেণীৰ মানুহে কংগ্ৰেছ দলত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল, যিবোৰ নেকি বৰ্তমান কিছুমান দলত যিবোৰ আমি দেখিবলৈ নাপাওঁ। ভাৰতবৰ্ষৰ সকলো অঞ্চল তথা ভাষা জনগোষ্ঠীৰো প্ৰতিনিধিত্ব বহন কৰিছিল কংগ্ৰেছ দলে। আৰু একেদৰে বিভিন্ন ভাষা ভাষীৰ মানুহো এই কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছিল, তেওঁলোককো গুৰুত্ব দিছিল, তেওঁলোককো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল। এইবোৰ আধাৰতে কংগ্ৰেছ দলে ভাৰতীয় ৰাজনীতিৰ স্বাধীনতাৰ পাছত 2 দশকৰো অধিক কাল ধৰি একক আধিপত্য অব্যাহত ৰাখিব পাৰিছিল। আৰু এওঁলোকৰ যি এই সমন্বয়ৰ যি চৰিত্ৰ কংগ্ৰেছ দলৰ, যে সকলোকে লগত লৈ পেলাই আগবাঢ়ি যোৱাৰ যি চিন্তাধাৰা, তোমাৰ খেতিয়কে হওক, কৃষক হওক, কাম কৰা মানুহে হওক, শ্ৰমিক হওক, উদ্যোগপতিয়ে হওক, ব্যৱসায় বাণিজ্য কৰা উদ্যোগপতিসকলেই হওক, বা বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, অনুসূচিত জাতি, সংখ্যালঘু, মুছলমান, বিভিন্ন জাতি, ধৰ্মীয় সংখ্যালঘুসকল, এই সকলোবোৰ মানুহক লগত লৈ পেলাই তেওঁলোক কংগ্ৰেছ দল চলাৰ চেষ্টা কৰিছিল। আৰু সেইকাৰণে কি হৈছিল, প্ৰায় 3 দশক জুৰি কংগ্ৰেছ দলে ভাৰতত কি কৰিছিল, নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ সক্ষম হৈছিল। কংগ্ৰেছৰ এই সমন্বিত ৰূপ সেই সম্পৰ্কে ক'বলৈ গৈ প্ৰসিদ্ধ ইতিহাসবিদ বিপান চন্দ্ৰই লিখিছিল যে কংগ্ৰেছৰ যে এই যে সমন্বয়ৰ যি হেতু, কংগ্ৰেছৰ যি সমন্বয়ৰ চৰিত্ৰ, সকলোকে একেলগে সকলোকে লৈ সকলোৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি সকলোৰে সমান গুৰুত্ব প্ৰদান কৰি কংগ্ৰেছ দল যে এই যে আগবাঢ়ি গৈছিল, সেই সম্পৰ্কে বিখ্যাত ইতিহাসবিদ বিপিন চন্দ্ৰই কৈছে, এই কথাখিনি কৈছে, পঢ়ি চাবা। ইয়াৰ যিখিনি সাৰমৰ্ম তলত মই আলোচনা কৰি দিছোঁ, দেৰি হ'ব নহ'লে। ইয়াৰ অৰ্থখিনি এনেকৈ কৈছে তেওঁ যে বিপিন চন্দ্ৰৰ বক্তব্যৰ সাৰাংশ এয়ে যে ইয়াৰ অংশখিনি ইংৰাজীত কোৱা এই অংশৰ সাৰমৰ্ম এইখিনি যে সাম্যবাদ বিৰোধী আন্দোলনৰ সময়ছোৱাত কৰাৰ দৰে কংগ্ৰেছ দলে বিভিন্ন শ্ৰেণী, অংশ তথা অঞ্চলৰ স্বাৰ্থক সাঙুৰি লোৱা এক মাধ্যম হিচাপে বৰ্তি থাকিল।
বিভিন্ন দল বিভিন্ন জাতি বৰ্ণ বিভিন্ন অঞ্চলৰ কি কৰিছিল সকলোৰে যি স্বাৰ্থ সেই স্বাৰ্থক তেওঁলোকে গুৰুত্ব দি পেলাই তেওঁলোকে আগবাঢ়ি আছিল আৰু বৰ্তি আছিল। এইবোৰৰ প্ৰতি সংবেদনশীল হৈ ৰ'ল দলৰ ভিতৰত থকা ভিন্ন তথা প্ৰতিযোগিতামুখী মতামতক ধৰি ৰখা সেইবোৰৰ মাজত আপোচ সৃষ্টি কৰা তথা তাৰ মাজত সমন্বয় স্থাপন কৰাৰ ক্ষমতাও আয়ত্ত কৰিছিল কংগ্ৰেছ দলে। অৰ্থাৎ এওঁলোকৰ মাজত সমন্বয়ৰ ভাৱধাৰা সৃষ্টি কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ কি হৈছিল, সাৰ্থক হৈছিল, সক্ষম হৈছিল। সম্পদশালী আৰু সমাজৰ প্ৰতিপত্তিশীল গোটসমূহৰ স্বাৰ্থক আগুৱাই নিয়াৰ সমান্তৰালভাৱে সম্পদশালী ধনিক শ্ৰেণী আৰু উদ্যোগপতিসকলৰ স্বাৰ্থক গুৰুত্ব দিয়াৰ লগে লগে এই দলে দুখীয়া আৰু নিষ্পেষিত বঞ্চিতসকলকো কি কৰিছিল, আকৰ্ষিত কৰিব পাৰিছিল, কাৰণ তেওঁলোককো এই দলে গুৰুত্ব প্ৰদান কৰিছিল। বামপন্থী শক্তিসমূহৰ বিফলতাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে সমাজত নতুনকৈ গা কৰি উঠা আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰা নব্য সামাজিক আৰু ৰাজনৈতিক শক্তিসমূহকো আদৰি ল'ব পাৰিছিল। কৈছে যে সেই সময়ত বামপন্থী শক্তিসমূহ বিফল হৈ গৈছিল। তেওঁলোকৰ যি 1967 চনৰ পৰা কংগ্ৰেছ দলৰ এই সমন্বয়ৰ চৰিত্ৰ দুৰ্বল হৈ অহা পৰিলক্ষিত হৈছিল। কৈছে 1967 চনৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলৰ এই যে সমন্বয়ৰ চৰিত্ৰ, সকলোকে একেলগে লৈ সকলোকে সমান গুৰুত্ব প্ৰদান কৰি জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ আগুৱাই যোৱাৰ তেওঁলোকৰ যি চৰিত্ৰ আছিল, সেই চৰিত্ৰ কিছু অৱনতি ঘটিছিল, দুৰ্বল হৈছিল। কিন্তু যিবোৰ ৰাজ্যত কংগ্ৰেছ দলে বিগত সময়ছোৱাত বৃহৎ সাফল্য লাভ কৰি আহিছিল, কিন্তু সেই ৰাজ্যবোৰত তেওঁলোকৰ সেই ধাৰা অব্যাহত আছিল, অৰ্থাৎ তেওঁলোকে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে 1911 চনত অনুষ্ঠিত হোৱা ত্ৰয়োদশ অসম বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰিব পাৰি যে এই নিৰ্বাচনত অসমৰ 126টা সমষ্টিৰ ভিতৰত 78টা সিটতে 78টা বিধানসভাতে কংগ্ৰেছ দলে জয় লাভ কৰিছিল। আৰু ইয়াৰ পৰা এইটো প্ৰতিয়ন যাব পাৰি যে সেই সময়ত কংগ্ৰেছ দলে সকলো শ্ৰেণীৰ মানুহৰ পৰা সমৰ্থন লাভ কৰিছিল, অৰ্থাৎ সমন্বয়ৰ ভিত্তিত তেওঁলোকৰ দলটোত চলি আছিল, যাৰ ফলত অসমৰ সকলো শ্ৰেণীৰ মানুহে বিপুল সংখ্যক ভোট তেওঁলোকক প্ৰদান কৰিছিল। তাৰ এটা ইয়াত চোৱা তালিকাও প্ৰদান কৰিছে, তোমালোকে এই তালিকাটো চলে তোমালোকে অনুমান কৰিব পাৰিবা যে চোৱা যে ত্ৰয়োদশ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিভিন্ন সম্প্ৰদায়ৰ পৰা লাভ কৰা ভোটৰ শতাংশ অসমীয়া বা থলগিৰি মুছলমান যিসকল তেওঁলোকৰ পৰা 55% ভোট কংগ্ৰেছে লাভ কৰিছিল। বেংগলী হিন্দু অসমৰ এটা ডাঙৰ জনগোষ্ঠী, তেওঁলোকৰ পৰা 30% ভোট লাভ কৰিছিল। চাহ বাগানৰ সম্প্ৰদায়ৰ পৰা 67% ভোট লাভ কৰিছিল। অসমীয়া হিন্দু তেওঁলোকৰ পৰা 34% ভোট লাভ কৰিছিল। অনুসূচিত জনজাতিৰ পৰা 28% ভোট লাভ কৰিছিল। আৰু যিসকল মানে নব্য মুছলমান বঙালী মুছলমান তেওঁলোকৰ পৰা 28% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। তো এই কথাই এইটোৱে আমি অনুমান কৰিব পাৰোঁ যে 2011 চনলৈকে অসমত তেওঁলোকৰ যি সমন্বয়ৰ যি যাত্ৰা আছিল, সকলোকে লগত লৈ আগবঢ়াৰ যাত্ৰা, অৰ্থাৎ সকলোকে যে তেওঁলোকে সমান গুৰুত্ব প্ৰদান কৰিছিল, সেইকাৰণে সকলো শ্ৰেণীৰ মানুহে তেওঁলোকক বিপুল ভোটত জয়যুক্ত কৰিছিল, যাৰ ফলত 126টা আসনৰ ভিতৰত 68টা আসনত কংগ্ৰেছ দলে তৰুণ গগৈৰ নেতৃত্বত শেষত তেওঁলোকে কি কৰিব পাৰিছিল, চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। অন্য কোনো ৰাজনৈতিক দলে সকলো সম্প্ৰদায়ৰ পৰা এনেধৰণৰ সমৰ্থন লাভ কৰা নাই। এই তালিকাই কংগ্ৰেছ দলৰ সমন্বয়ৰ চিত্ৰকে বহন কৰে। কিন্তু ইয়াৰ পিছতো যদিও অসমত বিজেপি চৰকাৰ আহিছে, কিন্তু বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ সকলো সম্প্ৰদায়ৰ মানুহৰ ভোট ল'ব পৰা নাই, অৰ্থাৎ তেওঁলোকে যে সকলো সম্প্ৰদায়ৰ মানুহক সমান গুৰুত্ব প্ৰদান নকৰে সেই কথাটোৱে ইয়াত অনুমান কৰিব পাৰি। আৰু যে কংগ্ৰেছ দলে যে সকলো শ্ৰেণীৰ মানুহক সমন্বয়ৰ চৰিত্ৰৰে তেওঁলোকক আঁকোৱালি লৈছিল, সেই কথাটো 2011 চনৰ অসমৰ ত্ৰয়োদশ নিৰ্বাচনৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ। বিৰোধী দলৰ
উত্থান যে ভাৰতবৰ্ষত যে কংগ্ৰেছ দলৰ বিৰোধী দলবোৰ কেনেকৈ উত্থান হৈছে, কেনেকৈ তেওঁলোকৰ অগ্ৰগতি আহিল। আগতে যিহেতু তিনিটা নিৰ্বাচনলৈকে অৰ্থাৎ 70 দশকৰ পৰ্যন্ত কংগ্ৰেছ দলে এককভাৱে আধিপত্য বিস্তাৰ কৰি গৈছিল, কিন্তু ইয়াৰ পিছত লাহে লাহে যিহেতু কি হৈছিল বিৰোধী দলবোৰৰ উত্থান হ'বলৈ আৰম্ভ কৰিছিল, তাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। যে নিৰ্বাচনৰ বিষয়ে আলোচনা কৰোঁতে কংগ্ৰেছৰ বাহিৰেও আন বহুবিলাক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা হৈছে। সেই সময়তো অন্যান্য বহুদলীয় ব্যৱস্থা থকা দেশৰ দৰে ভাৰততো এক বৃহৎ সংখ্যক বিৰোধী ৰাজনৈতিক দল আছিল, জাগৰ পৰাই আছিল। কিন্তু আনকি 1952 চনৰ সাধাৰণ নিৰ্বাচনৰ আগৰ পৰাই আছিল। 60ৰ দশকত আৰু 70ৰ দশকত কালছোৱাত কিছুমান দলে ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বৰ্তমান সকলো অকংগ্ৰেছী দলৰ মূল 1950 চনত থকা বিৰোধী দলবোৰ বুলি ক'ব পাৰি। কৈছে যে আগৰ পৰাই অৰ্থাৎ স্বাধীনতাৰ পিছৰ পৰা অৰ্থাৎ 1951-52 চনৰ পৰাই ভাৰতত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আমি পৰিলক্ষিত কৰিব পাৰোঁ। যদিও প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছ দলে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছিল, চৰকাৰ গঠন কৰি আহিছিল, কিন্তু সেই সময়তো বিৰোধী দলৰ কিন্তু গুৰুত্বপূৰ্ণ একেবাৰে আমি বাদ দিব নোৱাৰোঁ। আৰু বৰ্তমান যিবোৰ বিৰোধী দল আছে অৰ্থাৎ কংগ্ৰেছ বিৰোধী যিবোৰ দল আছে, অকংগ্ৰেছী দল আছে, এই আটাইবোৰ দলৰে মূল আমি 1950 চনৰ সেই বিৰোধী দলৰ পৰাই সৃষ্টি হোৱা বুলি আমি ক'ব পাৰোঁ। এই কালছোৱাত 60 আৰু 70ৰ দশকত সকলো বিৰোধী দলে লোকসভা আৰু ৰাজ্যৰ বিধানসভাবোৰত নামমাত্ৰ প্ৰতিনিধিত্ব কৰাহে দেখিবলৈ সুবিধা কৰিব পাৰিছিল, কাৰণ তেওঁলোক জনসাধাৰণৰ মন জয় কৰিব পৰা নাছিল। তেওঁলোকে জনসাধাৰণৰ কাষলৈ নিজৰ দলৰ আদৰ্শবোৰ উত্থাপন কৰিব পৰা নাছিল, যাৰ কাৰণে নেকি জনসাধাৰণে তেওঁলোকক বেছি সঁহাৰি জনোৱা নাছিল। সেইকাৰণে তেওঁলোকে 1970 আৰু দশক পৰ্যন্তলৈকে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনত তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল। তথাপিও এইবোৰৰ উপস্থিতিয়ে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক কাৰ্যক্ষম কৰি ৰাখিল। কিন্তু যদিও তেওঁলোকে ৰাইজৰ পৰা ইমান বিপুল সঁহাৰি লাভ কৰা নাছিল, যদিও তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা নাছিল, কিন্তু ভাৰতত এক সুস্থ গণতান্ত্ৰিক পদ্ধতি, সুস্থ গণতান্ত্ৰিক চৰকাৰ বৰ্তি থকাত এই দলবোৰৰ সীমাহীন গুৰুত্ব আছিল। এই দলবিলাকে কংগ্ৰেছ দলৰ নীতিক সমালোচনা কৰিবলৈ সক্ষম হৈছে, কাৰণ বিৰোধী দল নাথাকিলে এখন দেশৰ চৰকাৰ স্বেচ্ছাসেৱী হৈ যায়, আৰু সেইকাৰণে বিৰোধী দল লাগে। আৰু বিৰোধী দলে কি কৰে, চৰকাৰৰ নীতিৰ সমালোচনা কৰে, আৰু সেই চৰকাৰৰ নীতিবোৰ যদি জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীত হয়, তেন্তে তেওঁলোকক জনসাধাৰণৰ স্বাৰ্থৰ সপক্ষে কাম কৰিবলৈ বিৰোধী দলবোৰে বাধ্য কৰায়, যিবোৰ কাম নেকি ভাৰতৰ বিভিন্ন বিৰোধী দলবোৰে কৰি আহিছিল। ইয়ে শাসন কাৰ্যক্ষম যথেষ্ট হস্তম কৰি ৰাখিছে। ইয়ে গণতান্ত্ৰিকভাৱে ৰাজনৈতিক সক্ৰিয়তাক জীয়াই ৰাখিছে। অৰ্থাৎ ভাৰতৰ যি বিৰোধী দল, এই বিৰোধী দলে ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা বৰ্তি ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন চলাই যোৱাৰ ক্ষেত্ৰত ৰুলিং চৰকাৰক অৰ্থাৎ চৰকাৰত থকা চৰকাৰ চলোৱা দলক তেওঁলোকে কি কৰিছিল, বাধ্য কৰিবলৈ সক্ষম হৈছিল। অন্যথাই কিন্তু যদি বিৰোধী দল নাথাকে তেন্তে চৰকাৰ স্বেচ্ছাসেৱী হৈ পৰে। ইয়াৰ পিছত কৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য বিৰোধী দলসমূহ, অৰ্থাৎ ভাৰতত যিহেতু এক ৰাজনৈতিক দলৰ আধিপত্য আছিল, অৰ্থাৎ ভাৰতবৰ্ষত একমাত্ৰ কংগ্ৰেছ দলৰে আধিপত্য আছিল, আৰু সেই কংগ্ৰেছ দলে বাৰে বাৰে ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিছিল। কিন্তু সেই ভাৰতীয় কংগ্ৰেছ দলৰ বিৰোধী কেইবাটাও দল আছিল, যদিও তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা নাছিল, কিন্তু বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰি জনসাধাৰণৰ স্বাৰ্থৰ বিৰোধী নীতি আৰু কামবোৰ কৰাৰ পৰা বিৰত ৰাখিছিল। তেনে কিছুমান বিৰোধী দল হ'ল, আমি আলোচনা কৰিম।
তেনে কিছুমান দল হ'ল সমাজবাদী দল, ছ'চিয়েলিষ্ট পাৰ্টি। স্বাধীনতাৰ আগতে কংগ্ৰেছে পৰিচালনা কৰা গণ আন্দোলনৰ সময়তে সমাজবাদী দলৰ জন্ম হৈছিল। স্বাধীনতাৰ আগত, ভাৰত স্বাধীন হোৱাৰ আগতে যেতিয়া কংগ্ৰেছে নেকি গণ আন্দোলন, ভাৰত স্বাধীন আন্দোলন আৰম্ভ কৰিছিল, সেই সময়ৰ পৰাই কিন্তু সমাজবাদী দলৰ জন্ম হৈছিল। 1934 চনত কংগ্ৰেছৰ ভিতৰৰে কেইজনমান ডেকা নেতাই কংগ্ৰেছক অধিক গতিশীল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ সমাজবাদী দল গঠন কৰিছিল। যে স্বাধীনতাৰ আগত 1934 চনত কংগ্ৰেছৰ কেইজনমান ডেকা সদস্যই যাতে কংগ্ৰেছ দলটোক আৰু আগুৱাই নিব পাৰি, কংগ্ৰেছ দলটোক যাতে আৰু মানুহৰ ওচৰলৈ নিব পাৰি, সেই উদ্দেশ্যে তেওঁলোকে কংগ্ৰেছ সমাজবাদী দল গঠন কৰে। অৰ্থাৎ তেওঁলোকে কংগ্ৰেছ দলতো আছিল আৰু কংগ্ৰেছ দলত থকাৰ পিছত আকৌ কংগ্ৰেছ সমাজবাদী দল নামেৰে আন এটা দল গঠন কৰিছিল আৰু উদ্দেশ্য আছিল কংগ্ৰেছ দলক আৰু শক্তিশালী কৰা। 1948 চনত কংগ্ৰেছে সংবিধান সংশোধন কৰি ইয়াৰ সদস্যসকলক দুটা দলীয় সদস্য পদ লোৱাত বাধা প্ৰদান কৰে। কিন্তু 1948 চনত কংগ্ৰেছ দলে সংবিধান সংশোধন কৰে। ইয়াত সংবিধান বুলি ভাৰতৰ সংবিধানৰ কথা কোৱা নাই, প্ৰত্যেক দলৰে একোটা সংবিধান থাকে। যেনেকৈ কংগ্ৰেছৰ সংবিধান আছে, AGPৰ সংবিধান আছে, BJPৰ এটা দলীয় সংবিধান আছে। সেই সংবিধানৰ কথা কৈছে যে তেওঁলোকৰ সেই কংগ্ৰেছ দলৰ দলীয় সংবিধানটো সংশোধন কৰি পেলাই এজন সদস্যই যাতে, কংগ্ৰেছ দলৰ এজন সদস্যই যাতে দুটা দলৰ সদস্য হৈ থাকিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে আইন বনাইছিল। আইন বনাই পেলাই কংগ্ৰেছৰ যিসকল ডেকাই কংগ্ৰেছ সমাজবাদী দল গঠন কৰিছিল, সেই দলসকলৰ সদস্যসকলক এফালে কংগ্ৰেছতো থাকিব, কংগ্ৰেছ সমাজবাদী দলতো থাকিব, তেনে যাতে কৰিব নোৱাৰে তাৰ কাৰণে আইন বনাইছিল। আইন বনাই তেওঁলোকক এটা দলত থাকিবলৈ বাধ্য কৰিছিল, হয় কংগ্ৰেছত থাকক নহ'লে সমাজবাদী কংগ্ৰেছ দলত থাকক, এনেদৰে আইন বনাই তেওঁলোকক কংগ্ৰেছ দলে বাধ্য কৰিছিল। ইয়াৰ ফলত কি হৈছিল চোৱা, সেয়েহে 1948 চনত সমাজবাদীসকলক এটা পৃথক সমাজবাদী দল গঠন কৰিবলৈ বাধ্য কৰায়। যেতিয়া কংগ্ৰেছ দলে এনেকৈ নিয়ম বনাই দিলে যে দুটা দলত থাকিব নোৱাৰিবা, তেতিয়া যিসকল দলে সমাজবাদী পাৰ্টিত আকৃষ্ট আছিল, যিসকল সমাজবাদী পাৰ্টিৰ সদস্য আছিল, তেওঁলোকে ভাবিলে যে না, এতিয়াতো আমি থাকিব নোৱাৰিম, গতিকে আমি দল পৃথক কৰিবই লাগিব। সেইবাবে তেওঁলোকে বাধ্য হৈ তেওঁলোকে বেলেগ এটা দল গঠন কৰিছিল আৰু সেই দলটোৰ নাম দিছিল সমাজবাদী দল। এই দলৰ নিৰ্বাচনী কাৰ্যকলাপো ইয়াৰ সমৰ্থকসকলক হতাশ কৰিছিল। কিন্তু এই সমাজবাদী দলৰ যিবোৰ নিৰ্বাচনী কাম আছিল, কাৰ্যকলাপ আছিল, সেইবোৰে কিন্তু দলৰ সদস্যসকলক সন্তুষ্ট কৰিব পৰা নাছিল। যদিও দলৰ উপস্থিতি সকলো ৰাজ্যতে আছে, তথাপি ইয়াৰ ছবি বৰ হতাশাজনক। কিন্তু আৰু সেই সময়ত এই দল সকলো ৰাজ্যত আছিল যদিও তেওঁলোকৰ যি উত্থান, তেওঁলোকৰ যি প্ৰভাৱ, সেই প্ৰভাৱ একেবাৰে নগণ্য আছিল, হতাশাজনক আছিল। সমাজবাদীসকল গণতান্ত্ৰিক সমাজবাদত বিশ্বাসী। এই দলে কংগ্ৰেছ দল আৰু সাম্যবাদীসকলৰ লগত মৌলিক প্ৰভেদ আছে। কৃষক আৰু শ্ৰমিকক অৱহেলা কৰি পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰাৰ কাৰণে ই কংগ্ৰেছ দলক সমালোচনা কৰিছিল। অৰ্থাৎ এই সমাজবাদী দলে কংগ্ৰেছ দলক সমালোচনা কৰিছিল কাৰণ কংগ্ৰেছ দলে পুঁজিপতিসকলক অৰ্থাৎ ধনী আৰু জমিদাৰ শ্ৰেণীকহে বেছি সমৰ্থন কৰা দেখা গৈছিল। আৰু এইবোৰ কাৰণতে কি হৈছিল, সমাজবাদী দলে কংগ্ৰেছ দলক সমালোচনা কৰিছিল। কিন্তু সমাজবাদীসকল এটা সংকটত পৰিছিল যেতিয়া কংগ্ৰেছে 1950 চনত ইয়াৰ লক্ষ্য সমাজবাদী আৰ্হিৰ সমাজ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে। কিন্তু ইয়াৰ পিছত কংগ্ৰেছ দলে যেতিয়া ক'লে যে আমাৰ কংগ্ৰেছ দলৰ লক্ষ্য হ'ল সমাজবাদী দৃষ্টিভংগী প্ৰচাৰ কৰা, অৰ্থাৎ সমাজবাদী আৰ্হিৰে সমাজ প্ৰতিষ্ঠা কৰাই আমাৰ লক্ষ্য। যেতিয়া এই কংগ্ৰেছে এই নীতি ঘোষণা কৰিলে, তেতিয়া সেই সমাজবাদী দলৰ সন্মুখত এটা প্ৰত্যাহ্বান আহি পৰিছিল, কাৰণ জনসাধাৰণে কংগ্ৰেছকে আস্থাত লৈছিল।
এইদৰে কংগ্ৰেছৰ এটা বিকল্প হিচাপে থিয় হোৱাটো সমাজবাদীসকলৰ বাবে অসুবিধা হ'ল। সেইকাৰণে যিহেতু তেওঁলোকৰ দৃষ্টিভংগী, কংগ্ৰেছ দলৰ দৃষ্টিভংগী আৰু সমাজবাদী দৃষ্টিভংগীৰ যিহেতু একেই হৈ গ'ল, সেইকাৰণে শক্তিশালী কংগ্ৰেছ দলৰ বিৰুদ্ধে তেওঁলোক তিষ্ঠি থাকিব পৰা নাছিল। ৰাম মনোহৰ লোহিয়াই কংগ্ৰেছ দলৰ সমালোচনাৰ পৰা কিছু দূৰত অৱস্থান কৰে। তেওঁ সমালোচনা কৰিবলৈ বাদ দিলে। অশোক মেহতাকে ধৰি আন কিছুমান কংগ্ৰেছৰ লগত সীমিত সহযোগিতাৰ কথা ঘোষণা কৰিলে। অৰ্থাৎ তেওঁলোকে সম্পূৰ্ণ সহযোগিতা নকৰিব, আংশিকভাৱে সহযোগিতা কৰিব বুলি তেওঁলোকে ঘোষণা কৰিলে। সমাজবাদী দল ভাগ ভাগ হৈ শেষত বহুকেইটা সমাজবাদী দলত বিভক্ত হয়। এইবোৰ হ'ল কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আৰু সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি। এইকেইটাই আছিল প্ৰধান। জয়প্ৰকাশ নাৰায়ণ, অচ্যুত পটবৰ্ধন, অশোক মেহতা, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনোহৰ লোহিয়া আৰু এম যোশী আদি এই দলৰ প্ৰখ্যাত নেতা আছিল। সাময়িকভাৱে ভাৰতৰ কেইটামান দল যেনে সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল, সংযুক্ত আৰু জনতা দল ছেকুলাৰ মূল হ'ল সমাজবাদী দলৰে একোটা অংশ। এই আছিল কংগ্ৰেছ দলৰ বিৰোধী দল সমাজবাদী পাৰ্টি। তাৰপিছত আছিল ভাৰতৰ সাম্যবাদী দল। ইও কংগ্ৰেছ দলৰ বিৰোধী দল আছিল, অৰ্থাৎ বিৰোধী পক্ষ আছিল। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। স্বাধীনতা সংগ্ৰাম চলি থকাৰ সময়তে ভাৰতত সাম্যবাদী দল গঠন হৈছিল বুলি ক'ব পাৰি। ছোভিয়েট ৰাছিয়াৰ বিখ্যাত অক্টোবৰ বিপ্লৱৰ ভাৱধাৰাৰ ভাৰতৰ বিপ্লৱীসকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল, যাৰ ফলত নেকি সেই ইউৰোপীয় পৰম্পৰা মতে ইউৰোপীয়ৰ সেই যিটো সাম্যবাদী দল, সেই সাম্যবাদী দলেও ভাৰতত দি উঠিছিল, ভাৰতত গঢ় লৈ উঠিছিল। অৱশেষত ভাৰতৰ সাম্যবাদী দলে স্বাধীনতাৰ আগেয়ে জাতীয় আন্দোলনত সোমাই পৰাৰ চেষ্টাত বেছি আগবাঢ়িব পৰা নাছিল আৰু জনসাধাৰণকো বেছি আকৃষ্ট কৰিব পৰা নাছিল, কাৰণ সেই সময়ত সেই স্থানটো কংগ্ৰেছ দলে দখল কৰি লৈছিল। গতিকে মানুহে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল, কিন্তু সাম্যবাদী দলসমূহত তেওঁলোকৰ আহ্বান মানুহে ইমান এটা গুৰুত্ব দিয়া নাছিল। ভাৰতৰ সাম্যবাদী দল সংবিধানসন্মত সমাজবাদত একান্ত বিশ্বাসী শ্ৰমিক, কৃষক আৰু সাধাৰণ শ্ৰমজীৱী লোকসকলৰ এটা স্বেচ্ছামূলক সংগঠন। যে ভাৰতৰ যি সাম্যবাদী দল, সেই সাম্যবাদী দলটো আছিল ভাৰতীয় শ্ৰমিক, কৃষক আৰু সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহৰ এটা দল আছিল। কৃষক শ্ৰমিকসকলৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰাটো সাম্যবাদী দলৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছিল। যে এই সাম্যবাদী দলৰ প্ৰধান লক্ষ্য আছিল যে দেশৰ কৃষিক আৰু শ্ৰমিকসকল, খাটি খোৱা দুখীয়া মানুহৰ হাতত দেশৰ শাসনভাৰটো গতাই দিয়া, আৰু সেয়াই আছিল সাম্যবাদী দলৰ প্ৰধান লক্ষ্য। জনসাধাৰণৰ অত্যাৱশ্যকীয় স্বাৰ্থসমূহক ৰক্ষণাবেক্ষণ দিয়া, জীৱন ধাৰণৰ মানদণ্ড উন্নতি, সামাজিক তথা অৰ্থনৈতিক অসমতা দূৰীকৰণ ইয়াৰ অন্যতম লক্ষ্য হিচাপে ঘোষণা কৰা হৈছিল। যে এই ভাৰতৰ সাম্যবাদী এই দলসমূহৰ লক্ষ্য কি আছিল? যে জনসাধাৰণৰ অত্যাৱশ্যকীয় স্বাৰ্থসমূহ, যেনেকৈ মানুহৰ দৈনন্দিন প্ৰয়োজনীয় যিবোৰ স্বাৰ্থ, অন্ন, বস্ত্ৰ, বাসস্থান, সেইবোৰক গুৰুত্ব দিয়া বা সেইবোৰক ৰক্ষণাবেক্ষণ দিয়া, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। যেতিয়া দুখীয়া শ্ৰমিক কৃষকসকলৰ জীৱন ধাৰণৰ মানদণ্ড যিহেতু নিম্ন স্তৰৰ আছিল, এওঁলোকক কেনেকৈ উন্নত কৰিব পাৰি, তেওঁলোকক কিয় উচ্চ মানদণ্ডৰ জীৱন যাপনৰ ব্যৱস্থা কৰি দিব পাৰি। সামাজিক আৰু অৰ্থনৈতিক অসমতা, অৰ্থাৎ সকলোকে সমান মৰ্যাদা দিয়া, ধনী আৰু দুখীয়াৰ মাজৰ ভেদ নাইকিয়া কৰা, এইবোৰেই আছিল তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদৰ্শত 1924 চনত গঠিত হৈছিল। ভাৰতৰ যি সাম্যবাদী দল আছিল, এই সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদৰ্শৰে তেওঁলোকে এই দলটো গঠন কৰিছিল 1924 চনত। এই দলে ভাৰতৰ ৰাছিয়াৰ পদ্ধতিৰ সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মত পোষণ কৰে। বহু উচ্চ শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি, জ্ঞানী ব্যক্তি এই দলৰ সমৰ্থক আছিল। ইয়াৰ উপৰিও কৃষি, শিল্প, ব্যৱসায় বাণিজ্যত নিযুক্ত বহু শ্ৰমিক, অৰ্থাৎ কাম কৰা মানুহ এই দলৰ সদস্য আছিল, এই দলৰ অনুগামী আছিল। এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল, পিছলৈ তেওঁলোক
এই সাম্যবাদী দললৈ আহি যোগদান কৰিছিল। কিন্তু পিছত কংগ্ৰেছ প্ৰৱৰ্তিত অহিংসা নীতিত আস্থাহীন হৈ ৰাছিয়াৰ অনুসৃত কাৰ্যক্ৰমৰ বিৰাট সাফল্যত আকৃষ্ট হয়, অৰ্থাৎ ৰাছিয়াৰ সেই কামত জনসাধাৰণৰ কাৰণে কৰা তেওঁলোকৰ কামবোৰৰ প্ৰতি আকৃষ্ট হৈ সাম্যবাদী দলত কংগ্ৰেছৰ সেই বিজ্ঞ নেতাসকলেও আহি যোগদান কৰিছিল। জনসাধাৰণৰ লগত ই স্থাপন কৰা সম্পৰ্কৰ ফালৰ পৰা বিবেচনা কৰিলে ভাৰতৰ সাম্যবাদী দলে কেইবছৰমানৰ ভিতৰতে দেশত দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছিল। যে এই সাম্যবাদী দলসকলে জনসাধাৰণৰ মাজত জনসাধাৰণৰ আস্থা আদায় কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ এই সাম্যবাদী দলৰ যিবোৰ নীতি আদৰ্শ সেইবোৰ দেখি পেলাই জনসাধাৰণে তেওঁলোকক সমৰ্থন কৰিছিল, যাৰ ফলত নেকি কেইবছৰমানৰ ভিতৰতে ভাৰতৰ যি সাম্যবাদী দল আছিল সি ভাৰতৰ কংগ্ৰেছৰ পিছতে সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল। সেই সময়ৰ ভাৰত চৰকাৰে সাম্যবাদী দলক বেআইনী দল বুলি ঘোষণা কৰিছিল। সেই সময়ত যিহেতু ভাৰতত ব্ৰিটিছ চৰকাৰ চলি আছিল আৰু তেওঁলোকে এই দলটোক বেআইনী ইলিগেল বুলি ঘোষণা কৰিছিল। কিন্তু 1943 চনত এই বাধা তুলি লোৱা হয় আৰু তেতিয়াৰ পৰা সাম্যবাদী দলে স্বাধীনভাৱে নিজৰ সংগঠন আৰু প্ৰচাৰ কাৰ্য চলাই আহিছে। যদিও বেন কৰা হৈছিল, সিহঁতক বেন ঘোষণা কৰিছিল, নিষিদ্ধ ঘোষণা কৰিছিল, কিন্তু 1943 চনত সেই নিষেধ উঠাই লোৱা হৈছিল আৰু তাৰ পিছতে ভাৰতীয় সাম্যবাদী দলে কি কৰিছিল, তেওঁলোকৰ ইচ্ছা অনুযায়ী তেওঁলোকে নিজে সংগঠন প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই দলে প্ৰথম সাধাৰণ নিৰ্বাচনত 16খন আসন লাভ কৰে, অৰ্থাৎ 1951-52 চনৰ যি সাধাৰণ নিৰ্বাচন, সেই সাধাৰণ নিৰ্বাচনত ভাৰতৰ সাম্যবাদী দলে 16খন আসন লাভ কৰিছিল। এ গোপাল, এছ ডাংগে, EMS নাম্বুদ্ৰিপদ, PC যোশী, অজয় ঘোষ আদি সাম্যবাদী দলৰ প্ৰখ্যাত নেতা আছিল। তোমালোকৰ পৰীক্ষাত আহিব পাৰে সাম্যবাদী দুজন বিখ্যাত নেতাৰ নাম লিখিবলৈ, তেতিয়াহ'লে এইখিনি তোমালোকে লিখিবা। 1962 চনৰ চীন ভাৰত যুদ্ধৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ মাজত অন্তৰ্দন্ত সূচনা হয়। যেতিয়া 1962 চনত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল, সেই যুদ্ধত চীন জয়ী হৈছিল। সেই সময়ত ভাৰতৰ এই সাম্যবাদী দলৰ মাজত বিভেদৰ সৃষ্টি হৈছিল, তেওঁলোকৰ মাজত ভাঙোনৰ সৃষ্টি হৈছিল। এটা অংশই ভাৰতৰ ওপৰত দোষাৰোপ কৰি চীনক সমৰ্থন কৰে আৰু আনটো অংশই চীনক আক্ৰমণকাৰী বুলি নিন্দা কৰে। যে এই দলৰ সদস্যসকলৰ মাজত এটা দলে কৈছিল যে ভাৰতেহে দোষ কৰিছে আৰু আনটো দলে কয় যে নহয়, চীনে দোষ কৰিছে। এই লৈ পেলাই এটা দলৰ মাজতে দুটা ফৈদৰ সংঘাত সৃষ্টি হয়। চীন যিহেতু সাম্যবাদী দলৰ বিশ্বাসী চৰকাৰ আছিল, সেইকাৰণে ভাৰতৰ এই দলৰ কিছুমান সদস্যই চীনক সমৰ্থন কৰি পেলাই ভাৰতৰ দোষ বুলি কৈছিল আৰু কিছুমানে চীনক নিন্দা কৰিছিল, যাৰ ফলত নেকি সিহঁতৰ মাজত বিভেদৰ সৃষ্টি হৈছিল। 1964 চনত জুলাই মাহত বাওঁপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি এটা নতুন সাম্যবাদী দল গঠন কৰিছিল, যাৰ ফলত এই দলৰ কিছু সদস্য দলটোৰ পৰা ওলাই গৈ পেলাই নতুন দল গঠন কৰিছিল। এই দলটো ভাৰতৰ মাৰ্ক্সবাদী সাম্যবাদী দল হিচাপে জনাজাত হৈছিল আৰু ইয়াক মাৰ্ক্সবাদী সাম্যবাদী দল বুলি ইয়াক কোৱা হৈছিল। এইদৰে 1964 চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল। মাৰ্ক্সবাদী সাম্যবাদী দল আৰু CPIM বুলি কোৱা হয়, আৰু আনটো ভাৰতীয় সাম্যবাদী দল CPI। এই দুটা দলৰ সৃষ্টি হৈছিল বিশেষকৈ 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ কেন্দ্ৰ কৰি। কিন্তু ইমানতেও অন্তৰ্দন্ত বিবাদৰ পৰা নাছিল। কিন্তু এই দল দুটা ভাগ হোৱাৰ পৰাই তেওঁলোকৰ যি অন্তৰ্কলহ, তেওঁলোকৰ ভিতৰৰ যি কাজিয়া, সেই কাজিয়াটো শেষ হোৱা নাছিল। 1969 চনৰ পৰা ভাৰতত 3টা সাম্যবাদী দলৰ উদ্ভৱ হয়। তাৰপিছত 1969 চনত আৰু এটা দলৰ গঠন হয়, সাম্যবাদী দল গঠন হয়। তৃতীয় সাম্যবাদী দলক ভাৰতৰ মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল CPIML বোলা হয়। আৰু তৃতীয় যিটো দল গঠন হৈছিল, সেই দলটোক লেনিনবাদী, মাৰ্ক্সবাদী এই লেনিনৰ আদৰ্শৰে আদৰ্শিত হৈ এই দল গঠন কৰা হৈছিল আৰু সেইকাৰণে এই দলটোৰ নাম দিছিল CPIML, মাৰ্ক্সবাদী লেনিন। ML মানে মাৰ্ক্সবাদী লেনিন। মাৰ্ক্সবাদী সাম্যবাদী দলৰ পৰা চৰমপন্থীসকল ওলাই আহি এই দলৰ মাৰ্ক্সবাদী লেনিনবাদী শাখাটো প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ মাৰ্ক্সবাদী সাম্যবাদী যিটো দল আছিল, CPIM যিটো দল আছিল, সেই দলৰ পৰা যিসকল চৰমপন্থী আছিল,
দুটা পন্থা আছে, এটা হ'ল চৰমপন্থী আৰু নৰমপন্থী। চৰমপন্থীসকল উগ্ৰ হয় আৰু নৰমপন্থীসকল নম্ৰ হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ চৰমপন্থীসকল আছিল সুভাষ চন্দ্ৰ বসু আৰু নৰমপন্থী আছিল মহাত্মা গান্ধী। তোমালোকে বুজি পাইছা, মহাত্মা গান্ধীৰ চৰিত্ৰৰ পৰাই তোমালোকে বুজি পাৰা অহিংসা নীতি তেওঁ পালন কৰিছিল, সেইকাৰণে তেওঁলোকক নৰমপন্থী, নৰম মানুহবোৰ নৰম, মনবোৰ নৰম আছিল তেওঁলোক। আৰু চৰমপন্থী মানে চৰম সিদ্ধান্ত লৈছিল তেওঁলোক, অলপ মানে খঙাল টাইপৰ আছিল। তো এই মাৰ্ক্সবাদীৰ CPIMৰ যিসকল মাৰ্ক্সবাদী সমাজবাদী পাৰ্টিৰ, মাৰ্ক্সবাদী সমাজবাদী দলৰ যিসকল চৰমপন্থী লোক আছিল, তেওঁলোক সেই দলৰ পৰা ওলাই আহি পেলাই কি কৰিছিল, মাৰ্ক্সবাদী লেনিনবাদী সমাজবাদী দল CPIML দল গঠন কৰিছিল। গতিকে আমি আজি কংগ্ৰেছৰ বিৰোধী দুটা দল, এটা হ'ল সমাজবাদী পাৰ্টি আৰু আনটো হ'ল ভাৰতৰ সাম্যবাদী দল, এই দুটা দলৰ বিষয়ে আজি আলোচনা কৰিছোঁ, অৰ্থাৎ 22 নম্বৰ পেজলৈকে আলোচনা কৰিছোঁ। নেক্সট ভিডিঅ'টোত তোমালোকৰ লগত মই কংগ্ৰেছৰ বিৰোধী বাকী দলবোৰৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ পেজ নম্বৰ 23ৰ পৰা আলোচনা কৰিম। গতিকে আজিৰ পাঠটো ইমানতে সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।